আমি এনেকা পৃথিৱীত থাকি আছো যাতে মানে লাইফ মানুহে নিজৰ আইডেন্টিটি নেজানে মই কোন হয় নেজানে আৰু লাইফৰ মিনিংটো বিচাৰি নাপায় আৰু এনেকা কনফিউজন এনেকা ৱৰ্ল্ডে থাকি আছো মানুহবিলাকে কিছুমানে লাইফৰ মিনিং পাবৰ কাৰণে কিচিম কিচিম কৰে খোৱা লোৱা পালেগি টকা পেলাই কি কৰে কিন্তু লাইফৰ মিনিং নাপায় আৰু নিজকে হপলেছ ফিল কৰে আৰু কিমান মানুহে নিজৰ জান বি লৈ সুইচাইড বি কৰিলে এনেকা সিচুৱেশ্যন আমি এনেকা কনফিউজন ৱৰ্ল্ডে থাকি আছো সব মানে নেকি একটা ৰেষ্ট লাগি আছে একদম আগে পিছে এডুকেশ্যন দে হোক বিজনেছ দে হোক এনি মানে অলমোষ্ট এভৰি ফিল্ডে আমি এনেকা ৰেষ্ট এনেকা পৃথিৱী এনেকা মানে ৰেষ্টলেছ পৃথিৱীতে থাকি আছো ৱৰ্ল্ড এডভান্স হৈছে কিন্তু তাত ইটো মাজতে আমি বহুত মানুহ হেৰাই আছে নিজৰ আইডেন্টিটি নাই জানি কিনি আমি কোন হয় মই কোন হয় কিলে আছো কি কাৰণে আছো বা ক'ত গৈ আছো মই মৰিলে কি হ'ব মোৰ এনেকা মিনিং আইডেন্টিটি আৰু পাৰ্পছ নাপাই কিনি মানুহবিলাক থাকি আছে তো আজি ইটো মাজতে আমি ঈশ্বৰ বাক্য চাম ঈশ্বৰ বাক্য কি কৈ আছে আমাৰ কাৰণে স্পেচিয়েলি খ্ৰীষ্টিয়ান ল'ৰা ছোৱালীবিলাক কাৰণে তো আজি ঈশ্বৰ বাক্য তোলে চামছ 139 পৰা আছে যেনেকৈ মই ভাৰ্চেছ চাম 139 ভাৰ্চেছ 1 to 6 ঈশ্বৰ তোলে সব জানা ঈশ্বৰ অল লভিং গড অমনিসায়েন্স গড আছে আৰু ভাৰ্চেছ 7 to 12 আমি গম পাইছো কি আমাৰ ঈশ্বৰটো হলে সব জাগাতে আছে সব সময়ত আৰু গড ইজ অমনি প্ৰেজেন্স গড এইটো চাইছো আজি আমি চাম আমাৰ গড আমাৰ ঈশ্বৰটো হলে অল পাৱাৰফুল ঈশ্বৰ আছে অমনিপটেন্ট বুলি তো ঈশ্বৰটো হলে একটা পাৱাৰফুল ঈশ্বৰ আছে যোনে এইটো পৃথিৱী বনাইছে আৰু আপুনি আৰু মোকে বনাইছে ইটো ঈশ্বৰৰ পাৱাৰ ইটো ঈশ্বৰৰ বাক্য আজি আমি চাই লৈ যাম সিজন চেঞ্জ হৈছে কাৰণে অলপ চৰ্দি বুখাৰ হৈ গৈছো এইটো কাৰণে আৱাজটো বি অলপমান মানুহে ডিষ্টাৰ্বি হ'ব পাৰে আৰু একদম ফ্ৰেছ বি নাই এতিয়া 3-4 দিন হৈ গ'ল 3-4 দিন বেছি হৈ গ'ল চৰ্দি বুখাৰ এনেকা হৈ আছে সিজন চেঞ্জ হোৱাৰ কাৰণে তো মাজে মাজে অলপ ডিষ্টাৰ্বি হ'ব পাৰে তো আপোনালোকে প্লিজ বিয়াৰ কৰিব তো আজিৰ ঈশ্বৰ বাক্যটো মই একবাৰ পঢ়ি লৈ যাম verse 13 Psalms 139 Psalms number 139 verses 13 to 18 পঢ়ি লৈ যাম for you created my inmost being you knit me together in mother's womb I praise you because I am fearfully and wonderfully made your works are wonderful I know that full well my frame was not hidden from you when I was made in the secret place when I was woven together in the depths of the earth your eyes saw my unformed body and all the days ordained for me were written in your book before one of them came to be how precious to me are your thoughts God how vast is the sum of them 18 were I to count them they will outnumber the grains of the sand when I awake I am still with you it is so বাক্য আছে তো আমি ইয়াতে তিনটা ভাগ কৰি লৈ যাম আজি ভাৰ্স স্পেচিয়েলি ফাৰ্ষ্ট ভাৰ্স 13 বা 15 তে চাই গলে ডেভিড ৰাজাই কি কৈছে আপুনিহে মোকে মোৰ মাহৰ পেটে আপুনিয়ে মোকে বনাইছে একদম নিট কৰা কাপ মানে যেনেকৈ মানুহবিলাক কাপোৰ চিলাই বিজি পায় ইটো নিচিনা এইটো সঁচাকৈ মানে ঈশ্বৰে এনেকৈ চিলাই কিনি বনাইছে কোৱা নাই কিন্তু মানে এভৰি ছিংগল পিচ ইমান পাৰফেক্টলি ডিজাইন কৰিছে ঈশ্বৰে আমাৰ বডি আমাক এইটো এতিয়া 13 to 15 চালে মানে ডেভিডে মানে একদম ঈশ্বৰে আমাকে কেনেকৈ বনাইছে ইভেন আৰু ঈশ্বৰে খালি বনাও অকলে নহয় কিন্তু ঈশ্বৰে জানে আমি জনম নাই হোৱা আগতে ঈশ্বৰে আমাকে জানে এইটো কথা কৈ আছে আৰু ইয়াতে আমি ডেভিডে কি কৈছে গ'লে মানে ঈশ্বৰেতো আমাকে ইমান ফেয়াৰফুল ইমান মানে সঁচাকৈ মানে কি ক'ম ঈশ্বৰে ইমান কেয়াৰফুল ইমান ৱেল ষ্ট্ৰাকচাৰ ইমান মজাকে ডিজাইন কৰিছে আমাকে একটা হিউমেন বিং বনাইছে এইটো কাৰণে ঈশ্বৰে মানে ফাৰ্ষ্টে ডেভিডে এতিয়া 13 to 15 এইটো কৈ আছে আৰু ইউটিনি মই কোৱা দিছে আজিকালি পৃথিৱীতে আমি ভাবে কি মইতো বাই চান্স পাই মইতো এনে বাই চান্স পাই আছো কিন্তু আমি বাই চান্স পাহা নহয় এনে আপুনি ভাবি চাওক আপোনাৰ বডিকে চাই চাওক কি আমি বাই চান্স পাই নেকি ইমান কাণ হাত চকু নাক মুখ চব একদম একজেক্ট জাগাতে একদম পাৰফেক্ট জাগাতে ফিট কৰি বনাইছে এনেকা বাই চান্স পৰা হ'ব পাৰে নেকি এনেকা যদি বাই চান্স পৰা হ'লতো কিন্তু ঠেংটো ওপৰ মাথাতে হ'ব আছিলে পাৰে হাতটো পিছপিনি হ'ব আছিলে পাৰে বাই চান্স পৰা হ'লতো কিন্তু বাই চান্স নহয় বাই চান্সৰ প্ৰডাক্ট নহয় আপুনি আৰু মইতো কিন্তু ঈশ্বৰে ৱেল প্লান ৱেল অৰ্গেনাইজ আৰু ৱেল ডিজাইন কৰা একটা হিউমেন বিং আছো আপুনি আৰু মই আৰু আমি আজি ব্ৰিথ লৈ থাকা শ্বাস লৈ থাকা ভাবি থাকা দেখি থাকা শুনি থাকা তুমি এইটো ঈশ্বৰে আমাকে দিয়া আছে গিফ্ট আছে বনাই দিয়া আছে এইটো কৈ আছে ভাৰ্চেছ 13 to 15 চালে মই পুৰা ডিটেইলছ শুনাই ল'ম কিন্তু মই ব্ৰিফতে কি ক'ব বিচাৰিছে ক'লে মানে আমিতো বাই চান্স নহয় ডেভিডে গম পাইছে এইটো ডেভিডে কি কৈছে মই এইটো পৃথিৱী নাই দেখা গতে মই মানুহ নাই হোৱা গতি ঈশ্বৰ আপুনিয়ে মোকে দেখিছে আপুনিয়ে মোকে বনাইছে বুলি কৈছে আৰু ভাৰ্চ 16 আমি চাইলে গম পাই
মানে আমাৰ বডি মাৰ পেট ন ফৰ্ম নাই হোৱা ঈশ্বৰে আমাৰ জীৱনটো আমাৰ লাইফটো দেখি লৈছে তাৰ কিতাপতে লিখা আছে বুলি কৈছে ঈশ্বৰে খালি আমাকে বনাই নহয় কিন্তু ঈশ্বৰে আমাকে জানে আৰু আমাকে প্ৰভিজনছ বি দিয়ে যাতে আমি পৃথিৱীত থকা সময়তে ন থকা সময়ত কিমান দিন থাকিব কিমান নাই ঈশ্বৰে চবটো জানে আৰু ঈশ্বৰে মানে খালি জানা ক'লে কিন্তু ঈশ্বৰে প্ৰভাইড বি কৰে এইটো কথা কৈ আছে আৰু আমি ইয়াতে এনে ৰেণ্ডম বাই চান্স পা নহয় আমাৰ লাইফটো মিনিংলেছ নহয় পাৰ্পাছলেছ নহয় কিন্তু আমি ইয়াতে ঈশ্বৰে পাৰ্পাছফুলি ন আমাকে এইটো পৃথিৱীতে অনা আছে হয় জীৱনতে দুখ কষ্ট আহিব প্ৰব্লেমছ আহিব ন ক্ৰাইচিছ আহিব কিন্তু ইটো বুলি আমাৰ লাইফটো মিনিংলেছ হৈ নাযায় এভৰি ছিংগল ব্ৰেড আমি লোৱা আমি শ্বাস লৈ থকাত এইটো ডাঙৰ গিফ্ট আছে আৰু আমি যেতিয়াতো ইটো পৃথিৱীতে আছো আমাৰ লাইফটো মিনিংলেছ বা মানে ৱৰ্ডলেছ নহয় ন আমি ৱৰ্ড আছো ভেলিউবল আছো ঈশ্বৰৰ আগতে আৰু ভাৰ্ছ 17 আৰু 18 চাই গ'ল ন ডেভিডে এইটো বুজি কিনে ন ডেভিডে এইটো জানিছে যে ঈশ্বৰে আমাকে বনাইছে আৰু ঈশ্বৰে জানে আমাৰ দিনটো ন কিমান দিন থাকিম পৃথিৱীতে ঈশ্বৰে ৱেল ডিজাইন ষ্ট্ৰাকচাৰ কৰি বনা আছে ঈশ্বৰ আমিতো বাই চান্স পা নহয় এইটো পৃথিৱীত অহাটো বা ৰেণ্ডমলি বিং নহয় কিন্তু একটা পাৰফেক্টলি প্লান কৰি কিনি পাৰফেক্টলি ডিজাইন কৰা পাৰফেক্টলি বনা একটা মানুহ আছো আৰু এইটো মানুহটো হৈ গ'ল ঈশ্বৰৰ ক্ৰিয়েশ্যন ন আমাৰ ঈশ্বৰে বনা আমি আপুনি আৰু মইতো তো ইটোবিলাক ভাবি কিনি ইটো বুজি কিনি ডেভিডে মানে ন ঈশ্বৰকে প্ৰশংসা কৰিছে ভাৰ্ছ 17 আৰু 18 চালে আমি গম পাই কি ঈশ্বৰে কেনেকা ন ডেভিডৰ মনটো কিমান খুচি আৰু ঈশ্বৰৰ প্লান ঈশ্বৰৰ থটছ কিমান প্ৰেচিয়াছ ন হিচাপ কৰিব নাপাৰে এনেকা থটছ বুলি এনেকা কাম বুলি ডেভিডে প্ৰেজ কৰিছে তো আপুনি আৰু মই এইটো পৃথিৱীতে হয় আহিছো ন ঈশ্বৰে আনিছে আমি আপুনি আৰু মোকে প্ৰব্লেমছ আহিছে ক'লে বিবা দুখ কষ্ট আহিলে ইটোৱে আমাৰ লাইফৰ ভেলুটো কম কৰি নিদিয়ে দুখ বিমাৰে আপোনাৰ আৰু মোৰ লাইফৰ ভেলুটো কম কৰি নিদিয়ে বা কিবা একটা চাফাৰিং ন ফাইনেন্সিয়েল ক্ৰাইচিছ বা জব পোৱা নাই বা আপুনি বেলেগ মানুহ নিচিনা স্মাৰ্ট নহয় বা আপুনি বেলেগ মানুহ নিচিনা এডুকেটেড নহয় এইটোবিলাকে আপোনাৰ ভেলুটো কেতিয়াবি কমটি কৰি নিদিয়ে আপোনাৰ মিনিংটো হাৰাই নাযায় ন পৃথিৱীৰ পৰা যদি আমি পৃথিৱীৰ ষ্টেণ্ডাৰ্ড পৰা পৃথিৱী মানুহৰ চকু চোৱা হিচাপতে হ'লেতো আমি আমাৰ জীৱনটো হ'লে ভেলুলেছ ন মিনিংলেছ ৱৰ্ডলেছ বি হ'ব পাৰে কিন্তু ঈশ্বৰৰ পাৰ্চপেক্টিভ পৰা চাব লাগে ঈশ্বৰে আমাকে বনাইছে আৰু ঈশ্বৰতেহে আমি মিনিং ভেলু আৰু পাৰ্পাছ আৰু ছেটিছফেকশ্যন জয় পিচটো পাম যদি এতিয়া আপুনি ফৰ এক্সাম্পল আপুনি যদি স্পৰ্টছৰ সামান ল'ব গ'লে আপুনি স্পৰ্টছ দোকানতে যাব লাগে তেতিয়াহে পাব ন আপুনি স্পৰ্টছৰ দোকানে গৈ নি খিলি বা মাৰ্টুল লোহা কিনিম গ'লে নাই পাব সেইটো নিচিনা আমি যোন মানুহে যোনটো দোকান মানে ৰাইট প্লেচ ন ৰাইট বস্তুৰ কাৰণে আমি ৰাইট প্লেচ বা ৰাইট অনাৰ লগত যাব লাগে সেইটো নিচিনা আমি যদি জীৱনৰ মিনিং পাৰ্পাছ আমি কিলে আহিছো আৰু কিলে আছো ন ক'ত পৰা আহিছো আৰু ক'ত গৈ আছো এইটো জানিম ক'লে আমি ঈশ্বৰৰ লগতে বিচাৰিব লাগে ঈশ্বৰে আমাকে বনাইছে আৰু ঈশ্বৰতেহে আমি আমাৰ লাইফৰ মিনিং পাৰ্পাছটো পাম আৰু ঈশ্বৰতেহে আমি শান্তি ন জয় এটা পিচটো পাম আৰু ছেটিছফেকশ্যনটো পাম আপুনি যিমান কৰোৰ টকা বি পেলাওক ন আপুনি ড্ৰাগছ খাওক দাৰু খাওক ন যিমান যিবি কৰক যিমান ডাঙৰ বিজনেছমেন বি বনি যাওক যিমান ডাঙৰ অফিচাৰ বি হৈ যাওক কিন্তু যদি আপুনি আপোনাৰ ৰুট আপোনাৰ আইডেণ্টিটি যদি আমি যীশু খ্ৰীষ্টতে নাপায় বা আপোনাৰ জীৱনতে যীশু খ্ৰীষ্টতে নাই আপুনি আপোনাৰ লাইফৰ চেঞ্চ মিনিং পাৰ্পাছটো কেতিয়াবা নাই পাব আপুনি যিমান টকা পইচা পালে বি মানে সদায় ডিপ ডাউন এটা খালী এমটি প্লেচটো থাকিব আৰু এইটো প্লেচটো কোনো বস্তু কোনো মানুহৰ পৰা কোনো জব কোনো বস্তুৰ পৰা ফিল কৰিব নোৱাৰে কিন্তু যীশু খ্ৰীষ্টহে অনলি যীশু খ্ৰীষ্টতেহে ফুলফিল হ'ব কিলে ক'লে ঈশ্বৰে আমাকে ডিজাইন কৰিছে আৰু ঈশ্বৰতেহে আমাৰ যিটো ছেটিছফেকশ্যন আমি পাম সেইটো কাৰণে আজিৰ ঈশ্বৰৰ বাক্যৰ পৰা ন ওৱান ছেকেণ্ড মই ৰিমাইণ্ড কৰিব মন থকাটো হ'লে আপুনি আৰু মই ন আপুনি আৰু মই আমি ক'ত পৰা আহিছোঁ এইটো আমি জানিব লাগে স্পেচিয়েলি আমি নৱমানতে আপুনি আৰু মোকে ঈশ্বৰে বনাইছে আৰু আমি লাইফৰ মিনিং আৰু পাৰ্পাছ যদি আপুনি বিচাৰি আছে পৃথিৱীৰ মেবি এডুকেশ্যনতে বা আপোনাৰ ৱৰ্কতে গভৰ্ণমেণ্ট জবতে হওক কিবা প্ৰাইভেট বা ডিজাইন যিবিধ বিচাৰক কিন্তু আপুনি পাৰ্পাছ আৰু মিনিংটো হ'লে আপুনিবিলাক টেম্পৰেলি আপুনি খুচি পাব পাৰে কিন্তু কমপ্লিট মিনিং আৰু পাৰ্পাছটো আপুনি কেতিয়াবি নাই পাব এইবিলাক বস্তুতে বাট খালি যীশু খ্ৰীষ্টতেহে পাব
আৰু এনেকা ৱৰ্ল্ডত থাকি আছে ন আমাৰ লাইফটো হ'লে মানে বাই চান্স পা ন এনে পুংকে ওলাই গ'ল আহি গ'ল এনেকা কয় ন চাইণ্টিফিক মানে হেৰিবিলাকে বা মোক এপছ না বান্দৰৰ পৰা ইভলভ হৈছে ইভলিউশ্যন থিয়ৰী ন বা তো মানুহবিলাকে এনেকা কয় কিন্তু আমি বান্দৰৰ পৰা অহা বা বাই চান্সৰ প্ৰডাক্ট নহয় কিন্তু পাৰফেক্ট ডিজাইনাৰ হে ডিজাইন কৰা আছে ইটোতো হ'লে ঈশ্বৰে কৰা আছে আৰু চাবি আমি ঈশ্বৰে কি কৈছে আমি ডেভিড আজাই কি কৈছে ন আপুনিতো মোকে মোৰ মাৰ পেট ন এটা ফৰ্ম নাই হোৱা আগে পাবি আপুনি মোকে জানে কৈছে ঈশ্বৰে ইটো চাবি আজিকালি স্পেচিয়েলি এবৰ্চন ন মানুহবিলাকে বাচ্চাবিলাকে এনেই এবৰ্ট কৰি দিয়ে এইটো মানুহ নহয় কৰি কিনি এবৰ্ট কৰি দিয়ে ফেলাই দিয়ে বাচ্চা পেট পা ন কিন্তু ইটো বি একটা পাপ আছে আৰু আমি কেনেকৈ গম পাই গ'লে আজি ইটো চামছ নম্বৰ 139 ভাৰ্চেছ 13 to 15 পৰা আমি গম পাই কি আমাৰ জীৱনটো ন আমি মাৰ পেট পৰা ষ্টাৰ্ট হৈ যায় ন ঈশ্বৰে প্লান কৰা আছে ঈশ্বৰে বনাই দিয়া আছে তো এইটো কাৰণে আমি এনেকুৱা এপৰ্ট কৰাবিলাক এইটো বি আমি তেতিয়া আমি মানে বুজিব লাগে যে এইটোতো মানে জানৰ জন্তু বা এনে মানে ইনভেলুৱেবল নহয় কিন্তু এটা মানে হিউমেন বিং আছে আৰু ইটো বি ঈশ্বৰৰ প্লানতে আছে এইটো আমি ইয়াত ৰাখিব লাগে আৰু তাৰ পাছতে আমি গম পাইছোঁ কি আমিতো এতিয়া ঈশ্বৰৰ ডিজাইন ন মাষ্টাৰ পিচ আছোঁ আমি ঈশ্বৰকে প্ৰশংসা আমাকে বনাটো হয় যাতে আমি মানৱ জাতি আপুনি আৰু মোকে বনাটো হ'লে যাতে আমি সদায় ঈশ্বৰৰ লগতে থাকিম বুলি বনাইছে কিন্তু আমাৰ পাপ কাৰণে আমি ঈশ্বৰৰ পৰা দূৰ পলাই থাকে ন ঈশ্বৰৰ পৰা দূৰ গৈ থাকে কিন্তু ঈশ্বৰে এনেকা বি আপুনি আৰু মই পাপ কৰি কিনি দূৰ গুচি গৈছোঁ ঈশ্বৰৰ পৰা হ'লে বি ঈশ্বৰে এৰি দিয়া নাই ঈশ্বৰে আৰু বিচাৰি আহিছে তাৰ ল'ৰাকে পঠাই কিনি যীশুখ্ৰীষ্টহে আপুনি আৰু মই মৰা জেগাতে ই মৰি কিনি ন ই মৰি কিনি আমাকে বাচাই দিছে আৰু আমাকে ঈশ্বৰৰ ওচৰতে আৰু আহিবৰ কাৰণে একটা ৰাস্তা বনাই দিছে এইটো কাৰণে আজি আপুনি আৰু মই ন হয় আপুনি আৰু মই কেতিয়াবা এনেকুৱা হপলেছ ন মিনিংলেছ বা ভেলুলেছ একটা ভাবে পাৰে লাইফকে কিন্তু যীশুখ্ৰীষ্টতেহে আপুনি ইটো আপোনাৰ আইডেণ্টিটিত ন আপুনি কোন হয় কেলে আহিছে আৰু ক'ত গৈ আছে এইটোতো পাৰ্পাছটো হ'লে যীশুখ্ৰীষ্টতে পাব যদি আপুনি যীশুখ্ৰীষ্টৰ বাহিৰে আপুনি যদি বিচাৰি আছে যীশুখ্ৰীষ্টৰ বাহিৰে যদি আপুনি ট্ৰাই কৰি আছে পাবলৈ এইটোবিলাক বস্তু আপুনি কেতিয়াবি নাই পাব কেলে ক'লে আপুনি ৰং জেগাতে ৰং মানুহৰ লগতে ৰং জেগাতে বিচাৰি আছে আৰু আজি আপুনি আৰু মই বি আপুনি যিমান বি চাই আছে মানুহবিলাকে ৱেলকাম কৰিব মন আৰু ৰিকুৱেষ্ট আৰু ইনকাৰেজ কৰিব মন ন কাম বেক ন ৰাইট প্লেচতে আহক ৰাইট মানুহ লগতে বিচাৰক এইটো ৰাইট পাৰ্চন ৰাইট প্লেচটো হ'লে জিজাছ খ্ৰাইষ্ট আৰু বাইবেল আছে তাৰ কথা আশা কৰি আছোঁ আজি আপোনালোকৰ শ্বৰ্ট মেছেজ দ্বাৰা মই আশীৰ্বাদ হৈছে বা শিকিছে বুলি মই ভিডিঅ'টো নাই বনাম ভাবিছিলোঁ কিন্তু গা বি ভাল নাই কিন্তু মই এইটো বাৰে বাৰে মেডিটেট কৰি আছিলোঁ সেইটো ক'ব লাগে বুলি আহিছোঁ অলপ গা বি ভাল নাই যেনেকৈ এতিয়া ছিজন চেঞ্জ হৈ আছে ন তো এইটো ছিজনেল ছিকনেছবিলাক আহিব চকী চৰ্দিবিলাক তো আপোনালোকে বি কেয়াৰ কৰক আৰু হেল্ডি থাকক এক্সাৰচাইজ কৰি থাকক আৰু লগতে এইটো স্পিৰিচুৱেল এক্সাৰচাইজ ন ঈশ্বৰৰ বাক্য পঢ়াটো নাই পাহৰক ৰাতিপুৱা গধূলিলৈও পঢ়ক আৰু লগতে ঈশ্বৰৰ লগতে ঘূৰি আহক যিমান দূৰ বি গুচি যাওক ঈশ্বৰে আহিছে আৰু আপুনি আৰু মোৰ কাৰণে আপুনি আৰু মোৰ নিচিনা পাপী মানুহৰ কাৰণে তো ঈশ্বৰে লগতে ঘূৰি আহক ঈশ্বৰৰ লগতেহে আপোনাৰ জীৱন আছে নাও এণ্ড ফৰ এভাৰ ন ইটো পৃথিৱী আৰু আহি থকা জীৱন জীৱী যীশুখ্ৰীষ্টতেহে আপোনাৰ মোৰ জীৱনটো আছে